বহুত দিনৰ মূৰত সৰুকৈ ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াইছোঁ। ভিডিঅ'টো শেষলৈকে চাব। ওচৰৰে পোঠা দৰাজনৰ গা ভাল নাই, মোক বেজী দিবলৈ মাতিছে। সেইবাবে মই এতিয়া তালৈ বুলি গৈ আছোঁ আমাৰ গাঁৱলীয়া ৰাস্তাত। আৰু বেছি দূৰ নাই আৰু পামগৈ আৰু। এয়া গাঁৱৰ অংগনবাড়ী স্কুল হয়। সেইটো ঘৰটো পোঠা দৰাহঁতৰ ঘৰ অলপ দেখা পাইছেই, টাৰ্ণিংটোতে আৰু। কি কৰিছে? এয়া মই এতিয়া পালোহি। এয়া আইতা হয়। এতিয়া মই বেজী দিবৰ বাবে মই স্পীডটো লৈ আহিছোঁ। এইটো স্পীড হয়, এয়া কপাহ। আৰু এতিয়া আইতাই মোক দৰৱবোৰ দিছে। এতিয়া মই দৰৱৰ পেকেটটো খুলি লৈছোঁ। এইটোত চিঞ্চটো আছে, চিঞ্চটো এৰুৱাই লৈছোঁ আৰু মই ধুনীয়াকৈ লগাই ল'ম। এইটো লগাই লৈছোঁ আৰু মই অলপ পিছলৈ টানি চাইছোঁ, কোমল কৰি লৈছোঁ। ইয়াতে মই এতিয়া দৰৱখিনি সুমুৱাই ল'ম ধুনীয়াকৈ। সাপৰটো মই টোকা মাৰি ভাঙি ল'লোঁ। এতিয়া মই দৰৱটো লাহে লাহে সুমুৱাই ল'ম চিঞ্জত। এয়া মই দৰৱটো সুমুৱাই আছোঁ লাহে লাহে। দৰৱটো ভৰাই হৈ গ'ল। এতিয়া মই এয়াৰকণ বাছ কৰি ল'ম। এয়াৰ থাকিলে বিষাব আৰু বেজী দিয়া জেগাডোখৰ মানে খহিও যাব পাৰে। সেইটো কাৰণে মই ধুনীয়াকৈ এয়াৰকণ উলিয়াই লৈছোঁ। আৰু ইয়াৰ কপাহ দেখিছে নহয়, কপাহত এতিয়া মই স্পীডটো লগাই ল'ম। কপাহত স্পীডটো ধুনীয়াকৈ লগাই লৈছোঁ। হ'ব। এতিয়া মই লাহেকৈ কমৰতে বেজীটো পোষ্ট কৰিছোঁ। এয়া হ'লেই খুব আৰামত দিছোঁ, দুখ নোপোৱাকৈ। এইয়া পোঠা দছে সেয়া দেখুৱাই দিছোঁ বডি। নাই একো নহয়। এইকেইটা বহুত দামী বেজী হয়। আপোনাৰ দামী 259 টকা। ভিটামিনৰ বেজী হয় এইকেইটা। 5টামান লোৱা হ'ল নহয়, এতিয়া ভাল পাব বিষ। 4টা। গাবোৰ আপোনাৰ দুৰ্বলহে লাগে। এই বেজী দিয়া দেখুৱাই দিছোঁ। এইটো আৰু ভাল হ'ব সোনকালে। আৰু একো নাই, বেমাৰ হ'লে চবৰে জকাই ল'ব, আপোনাৰ বুলিয়ে নহয়। দেউতাকক খবৰ ল'বলৈ ইয়াৰ জীয়েকো পালেহি। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এটা